আছি আই অই ভাই তাক কিমান ক'লো আপিটো বাদ দিবা সি তাক লাগি বাদ দিবই পাৰা নাই আই এই সিদিনাখনো তাক মই কিবাকে বাচাইছো সি মৰিব যাবা ওলে বাৰে বাৰে এই 3 দিন মান তাৰ লগত মই একেলগে ঘূৰি আছো না সি এটা ওস্তাদৰ বতাৰ পকেটত লৈ পেলাই ঘূৰি থাকে কিন্তু খাবা নৰে সি তাৰ লগত মই আছোৱে না তাৰ মহিনাটো ধৰিবই পাৰা নাই ৰ তাক লাগি কি বা কৰে সি তই প্ৰথমৰ পৰা জানো না তাৰ কথাখিনি গোটাই তাৰ কথা মই গোটাখিনি জানো বয়াও লাগে তাক লাগি দেছো কৈছো কো ভাই তাৰ কথা জানি মই শুনো গোটাই একবাৰ কো দে ভাই শুন কওঁ দে মই শুন অ চম্পা তই আগতকে বহুত থকা দেখাইছা ভাই তোক মই এটা নিজৰ বুলি কথা সুধো তই মোক সঁচা কথা কবি না দেছো হুত কি সুধা মই কম দে সঁচা কথা এই তোৰ আছে না কি আছে না মোৰ ভালকে কো নহয় আই তোৰ বয়ফ্ৰেণ্ড আছে না তাকে সুধছো মই নাই দে নাই মোৰ হেলা নাই এটাই প্ৰপ'জ কৰিছিল ময়ে ইয়েছ নিদিলো হয় নেকি তোৰতো আছে মই জানো আগতটো আছে না তোৰ মোৰ আগতটোৱে দে হাও চম্পা দেখো এইটো টেনচন দা দেখোন তহঁতে পিছে ক কালি নাই দৈ এনে আছো ঘৰত অলপ ফুৰিব আহিলো আমাৰ পেহী ভালে আছে না আছে দে ভালে আছে চম্পা মই যে তোক এটা কথা কৈছিলো তোৰ মনত আছে না কিবা কথা মই পাহৰিয়ে গৈছো দেখোন কচোন ক দে পাইছা যদি নকওঁ তাতে মই কচোন ক কি কথা ক কম দে কেতিয়াবা আকলাকে মই থাকিলে আকৌ নহয় দে মোৰ কথা জানে দে তাইৰ কথা মই জানো দে মোৰ আগত ক'ব পাৰিবি দে চম্পা মোৰ এটা ক'ব ভাল লগা নাই তোৰ নাম্বাৰটো দি মই তোক ফোন কৰি কৈ আছো দে ল তে নাম্বাৰটো দে ক নাম্বাৰটো 9864 দে তে মই যাই পেলাই ফোন কৰি আছো দে তোমাক দে হ'ব দে ঠিকে যে ইয়াৰ চলটো চিনি পাইছা না আগতে দেখা পাইছো কিন্তু সিনকে মই ধৰিব পৰা নাই চলটোৰ নাম টেনচন আমাৰ পেহীৰ লগত একেলগে ঘৰ চলটো কিন্তু মস্ত ভাল দেখাত বেয়া নালাগেও সি যে এতিয়া সুধিছিল কথাটো মনত আছে না মনত আছে মই নকলো তাক সি তাৰ মুখেদি মই আৰু শুনবা বিচাৰিছো বুজি পাইছো তাৰ মানে দৰে আছে কিবা লিংলাং তাকো মই মস্ত ভাল পাওঁ কিন্তু মই খুলি ক'ব নোৱাৰো কাৰণ পেহীৰ লগত একেলগে লাগালাগি ঘৰ ময়ে ইয়াত দিয়া নাই তাক আকৌ নজা গম নাপাই যা অলপ কাকো নকজা শুনো নাম্বাৰটোতো নিলে ফোনটো কৰা কৰচোন কিবা কৰে যতে যৈ এতিয়া দেখি আৰু বিচাৰি থাকিব ইটাক গেলি দৌৰে তাৰ মানে ভাল পোৱা হয়ে নাই হৈছি ৰ কওঁ শুন ইটাহে দৌৰে ভাল পোৱা হ'ব মই কওঁ শুন দেচোন ক শুনি পেলাই ভাল লাগছি কিন্তু ইটা ভাল লাগিলে কি হ'ব লগৰ ছোৱালীৰ কাৰণে অলপ দেৰিকে যে কান্দিব লাগিব সেইটো চাই থাক এতিয়া তাইকো মই একবাৰকে 2 বাৰ প্ৰপ'জ কৰিলো এবাৰ আৰু লাষ্ট যি হয় হ'ব আৰু দেখা যাব ফোনটো মাৰিয়ে চাওঁ ৰ কৃষ্ণ কামটো যাতে হয় মোৰ এবাৰ সেই ওপাৰালা এবাৰ চকু মেলি চাবা তিলিলিত 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 হেল্ল' কোননো মই দে টেনচন টেনচন দা তুমি ক টেনচন দা ক মই আৰু ভাবি আছিলো তুমি ফোনটো কৰা না নকৰা তুমিয়ে কৈ থাকিবা না একলাই না মোকো ক'বা দিবা কিবা দে ক আগতে মই তোমাক কিবা এটা কথা সুধো ৰ'বা কি কথা ক তুমি মোক দাদা বুলি মাতিলে মোৰ মনটো কিবা অলপ ভয়া লাগে তুমি মোক দাদা বুলি নামতিবাচোন তুমি মোক টেনচন বুলি মাতা নহ'লে কিবা এটা তুমি বুলি মাতা দে হ'ব দে নামটো দে তুমি যে কিবা কম বুলি কৈছিলা ক এতিয়া এতিয়াই ভাল লাগছি মাৰাক চকলাই তোমাক যে মই যে আগতে কথাটো সুধিছিলো তোমাৰ মনত আছে না নাই বুলি কৈছো দেখোন কৈছো তুমি ক সঁচাকে নাই নেকি মনত থাকিলে আৰু মই নকলো নেকি তোমাক নাই কাৰণে কৈছো দে নাই দে ক তুমি চম্পা তোমাক মই লাজবাৰৰ কাৰণে কথাটো কম যদি তুমি আকৌ উত্তৰ নেদা তেতিয়াহ'লে তোমাক মই আগদিনো এই কথাটো নেদো দে ক তুমিও কথাটো কম বুলি এতিয়াও ক নাই ক মই এতিয়া কিনকে আৰম্ভ কৰো ভাবিয়ে কোনাই ৰবা এটা কথা কওঁতে তোমাৰ ইমান টাইম লাগে এতিয়া আৰু কোনোবা আহি যাব কথা ক চম্পা তোমাৰ বাহিৰে মোৰ কোনো ছোৱালী মোৰ চকুত নালগে কিয়নো কাৰণটো কোৱাচোন তুমি মোক প্লিজ কোৱাচোন কি কোৱা তুমি সঁচাই বিদ্যা কৈছো তোমাক মই কিমান ভাল পাওঁ মই নিজে গম নাপাবা তোমাক মই একবাৰকে 2 বাৰ প্ৰপ'জ কৰিলো তুমি একো উত্তৰ নিদিলা তুমি ক প্লিজ আজি মোক ভাল পাওঁ না নাপাওঁ তোমাক কিয় ইমান ভাল পাওঁ মই নাজানো নিজৰ মনটোক বাৰে সুধোৱা তথাপিও মই একো উত্তৰ নাপাবা তোমাক বহুত ভাল পাবা মই প্লিজ ক আজি তোমাক মই কি বুলি কওঁ এতিয়া যিয়ে নহওক কিবা এটা কো প্লিজ ভাল পা যদি পা বুলি কওঁ আৰু যদি নাপা বুলি কওঁ তোমাৰ যদি মোক ভাল নালাগে তুমি ভাল নাপা বুলি কোৱা মই তোমাক কেতিয়াও বেয়া নাপাওঁ আৰু মই তোমাক কোনোদিনো ডিষ্টাৰ্ব নকৰো আজিৰ পৰা শুনা তোমাক আজি মই মনৰ কথাখিনি কওঁ তোমাকতো মই আজিলৈকে নদে নাই তুমি তাতে অলপ বুজি পাব লাগে মোৰ পৰিস্থিতিটো দে কচোন ক তোমাৰ কি পৰিস্থিতি মই শুনো দে তোমাক যিদিনা দেখা পাইছিলো মই পেহীৰ বিয়াত তেতিয়াৰ পৰা মই তোমাক ভাল পাওঁ কিন্তু মই ক'ব পৰা নাই কাৰণটো হ'ল তোমাৰো আলহী হৈ পেহীহে আৰু পেহীহঁতে গম পালে অলপ কথাটো বেয়া হয় সেইকাৰণে মই ক'ব খোজা নাছিলো আৰু
তুমি মোক ভাল পোৱা নে নাপাওঁ একদম সঁচাকৈ কওঁ, অন্তৰৰ পৰা কৈছোঁ আজি। বাকী যি হয় দেখা যাব পিয়াৰ কিয়াটো ধাৰণা কিয়া। ময়ো ভাল পাওঁ তোমাক, বহুত ভাল পাওঁ। মই আজিলৈকে কিমান চলি প্ৰপ'জ দিছে, মই কাকোৱে দিয়া নাই তোমাৰ কাৰণে, গম পাইছা না? এ মজা। ৰ'বা, ইমান এক্সাইটেড হ'ব নালাগে। পেহাহঁতে গম পালে অলপ বেয়া হ'ব না। আৰু ময়োতো তোমাক টাইম পাছৰ কাৰণে ভাল পাব নোৱাৰোঁ, ঘৰতো একচেপ্ট কৰিব নহয় এলা কথা। বহুত চিন্তা কৰি মই তোমাক কথাটো কোৱা নাছিলোঁ, আজি ক'লো দে তোমাক আৰু তুমিও হেৰি কৰি আছা। তুমি বেয়া নাপাবা মোক, তোমাকো মই বহুত ভাল পাওঁ। এলা চিন্তা কৰিব নালাগে দে তুমি, পিছত দেখা যাব দে যি হয়। হ'ব দে, মই এতিয়া ফোনটো ৰাখোঁ দে, এই মায়ে মাতি আছে মোক, তুমি অলপ দেৰিকৈ ফোন কৰিবা দে ধুনু। দে হ'ব দে। এ মজা মজা, আয়ো জিলেলে জিলেলে, আয়ো জিলেলে। মা কচম ইমান দিনৰ অপেক্ষা কিবাকে হ'ল দে, এ ওপৰৱালা থেংক ইউ। পাজা, তাৰ প্ৰেমটো ছাকচেছ হ'ল, আৰু বাকীখিনি ক'ত দুখ কিনকে হ'ল তাৰ? ইমান ভাল লগা প্ৰেম কাহিনী এটাত দুখ কিনকে হ'লে ভাই? কচোন ক বাকীখিনি শুনো। তে শুন, এই বাউদা মাজত পেক নাথকিবি শুন। দৰে প্ৰেম কাহিনীটো এনেকে চলি আছে, দৰে লগ চক কৰে, ফোন চোন মাৰি থাকে, তাৰ পৰা একদিন 3 মাহ পিছত পেহাক আহিল। পেহীয়ে কতে তই? তোকো পুৱাৰ পৰা ৰখি এতিয়া আহিলি তই? আকৌ আহিছা না কোনোবা আহিছে লগত? পেহী আহা নাই দে কোনো, মই অকলাই আহিছোঁ। দে বচোন তই মই অলপ চাহ কৰিলেও দে। মই ধুনু কলিজাটো বা ক'ত আছে, ফোনে এটা মাৰি চাওঁ ৰ, পেহী ঠেক লাগি আহিবা দে। কিজানি গমেই পোৱা নাই। হেল্ল', ধুনু ক। ক'ত আছা তুমি? মই পেহী ঠেক আছোঁ। কি ক সঁচাই নেকি সঁচায়ে, এই মাত্ৰ আহি পালোঁ। মই তোমাক নেদেখিলে থাকিব নোৱাৰা আছোঁ গানটো। দে মই যাই আছোঁ দে, তুমি থাকাচোন অলপ। যাৰ আগতে তোমাক কিন্তু মই এটা কথা কওঁ। কি কথা কয় আৰু? এতিয়া ক'বা কি কোৱা তুমি? নহয়, তোমাক এতিয়া কওঁ ৰ'বা মই। দে কথা কৰা। আমাৰ ঘৰতো আজি মাইনা, কিন্তু তুমি কিন্তু আমাৰ তাকে আহিব লাগিব কিন্তু আজি। কি কোৱা? মই যাব নোৱাৰোঁ, কোনোবা দেখা পালে কি হ'ব? দে হ'ব দে, নাযাওঁ হ'ব দে, ময়ো নাযাওঁ তাতে। কেনে কৰে দেখোন দে হ'ব দে, চান্স পালে যাম দে। মজা যাই আছোঁ দে। পেহীবা কি কৰি আছে? যাওঁ ৰ। পেহী ক'তে তই? মই ভিতৰতে আছোঁ, চাহখিনি হৈছে খাই যাই একেলগে। মানুহ দেখুৱাতে কোনো নাই, চশমাযোৰে পিন্ধি লওঁ ৰ মাতো। খুৰীয়ে। টেনচন আহিছে দে বহ। টেনচন মায়েৰে যে ক'ৰবাত যোৱা কথা আছিল, গেল না? যাবাৰ আধা ঘণ্টামানে হ'ল। মই ভাত বনাম দে, এই মইনা হৈছে আমাৰ, একেলগে ভাত খাবি দে ইয়াতে। নালগে দে, মাই যাতে ভাত ৰান্ধিয়ে থৈ গৈছে দেখোন। তই আৰু জগৰা ভাত খাবি না? আমাৰ ইয়াতে ব্ৰইলাৰ আনিছে দে, তই ইয়াতে খাই যাবি দে ভাতকেইটা। দে হ'ব দেচোন। তই বহতে অলপ টেনচন, মোৰ অলপ কাম আছে দে, কৰোঁ মই। মাক চকলাই মোৰ গাড়ীখন কটাই দেখাই পোৱা নাই দেখোন। ক'ত বা মৰি আছে, বাল না আঞ্জা ভাত ৰান্ধি আছে নেকি? কি আৰু হেণ্ডচাম হৈ আছে দেখোন, চশমাযোৰ মাৰি আহিব লাগে। নহয় এনে অলপ পিন্ধিলোঁ দে, চকুটো অলপমান অসুখ হৈ আছে মোৰ। তুমি চশমা নিপিন্ধিলেও মই তোমাক চাম না ক'ৰবাত বেলেগ চাইছা? কি কোৱা লাগোন, তোমাৰ কাৰণে মই মৰি যাওঁ? দে নিপিন্ধে মই চশমা খুলিয়ে দিওঁ দে। হ'ব দে, তোমাৰ খং উঠছি নেকি? মই তোমাৰ কাৰণে ধেমালি কৰিছোঁ। খং উঠা নাই দে মোৰ, তথাপিও ঠাট্টা কৰাৰ অলপ লিমিট থাকে। ঠাট্টা কৰা নাই দে, খং উঠা নাংগে তোমাৰ। চশমাযোৰ পিন্ধা। নাংগে দে নিপিন্ধা চশমা মই, হেলা বাদ দে এতিয়া। কিবা খানা নাখোৱা তুমি? খিনে যাই আছা, অলপ গুৰুত্ব ল'বা নিজৰ দেহটোৰ প্ৰতি। ৰাতিটো 10 বাৰকে তোমাৰে সপান দেখা পাওঁ মই, জাপ মাৰি উঠো আৰু মোৰ চেহেৰা ভাল হ'ব। কি কোৱা তুমি? হেলা বাদ দে, জ্বলা আমাৰ তাকে জ্বলা, চাই জ্বলা আমাৰ ভাতটো। তুমি সঁচাকে পাগলাই যাম পাওঁ। পেহী ইয়াতে আছে, এতিয়া গেলে পতকে দেখোন গম পাব। ভাত চাত খাই পেহী যেতিয়া ভাগাত দিব, তেতিয়া একেলগে যাম জ্বলা দে। সঁচাই কৈছ না? নহ'লে কিন্তু মই ইয়াতে ভাত নাখাওঁ, মই এতিয়া গুচি যাম কিন্তু। যাম দে, দুটা ভাত চাত খাই একেলগে যাম দে, পেহী ভাগাত দিলে। এইটো ঘৰ তোমাৰ। পেহীকে চোতালখনৰ পৰা চাৰি ঘৰটো দেখা পায়, ইয়াৰ পৰা দূৰ চাৰিটা বাৰু, তাকে আৰু কিয় যাব লাগে? তুমি হেলা বুজি নাপাওঁ দে, তুমি এতিয়া যাব না নাযোৱা সেইটো কোৱা মোক। দে হ'ব দে, নেওলা যাম দে, গম পাইছোঁ দে মই। হা সমাজদাৰ কে লিয়ে ইশাৰাই কাফি হে। পাজা ভাই বৰ গভীৰ প্ৰেমাই দৰে, পতকে আৰু কি হ'ল আৰু আছে বহুত, এতিয়া কলি বহুত দীঘল হৈ যাব, কালি কম যা বাকীখিনি। নহয় দে, কচোন নমান দেৰি হ'লেও এতিয়া নহয় যা, মোৰ দেৰি হৈছে যা, কালি কম যা, 2 নম্বৰ খণ্ড আহি আছে যা। গাইজ পাৰ্ট 1খন কেনেকুৱা চাই জনাব, আৰু অহাকালি 2 নম্বৰ পাৰ্ট আহি আছে। গাইজ আমি বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ, ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। হেল্ল' গাইজ, এইটো ভিডিঅ'ত আপোনালোকে 100টা লাইক কৰি দিব প্লিজ। হেল্ল' গাইজ, আপোনালোকে আমাক মৰম দি যাওক, আৰু আমি আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰি যাম। ধন্যবাদ, থেংক ইউ, জয় আই অসম। গাইজ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ।
অহাকালি 2 নম্বৰ খণ্ড আহি আছে।